ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে আমি ধেমাজিত উপস্থিত হৈছোঁ। উজনি নামনি সকলোতে এতিয়া ঢোলৰ গুণগুমনি, তাৰ সমান্তৰালভাৱে কণ কণ মইনাসকলক মই অতিশয় দেখুৱাব তাৰ সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা ইতিমধ্যে ইয়াত দিছে আৰু কেতিয়াৰ পৰা দিছে এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। ইয়াৰ কৰ্মকৰ্তাসকল আছে নে তেওঁলোকৰ কাষলৈ যাব বিচাৰিছোঁ। দেখা গৈছে সুন্দৰ অনুষ্ঠান, যিহেতু নৱপ্ৰজন্মসকল বহুত ঠাইৰ পৰা আহিছে। ইয়াত যি আখৰা চলিছে, আপোনালোকৰ কৰ্মশালা চলিছে, কেনেধৰণে আয়োজন কৰিব? হয়, অনুভৱ আমাৰ খুবেই ভাল, কিয়নো বিগত বৰ্ষসমূহতো আমি এনেধৰণৰ কৰ্মশালা আয়োজন কৰি আহিছিলোঁ আৰু এই বছৰো আমি যোৱা 5 এপ্ৰিলৰ পৰা 12 এপ্ৰিল তাৰিখলৈকে এই কৰ্মশালা ৰাখিছোঁ। আৰু আমাৰ এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে আমাৰ চয়নিকা দেৱী আৰু ছায়শ্ৰী চমুৱা ডাঙৰীয়ানী বাইদেউ আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি বিহুৰ প্ৰতি থকা তেখেতলোকৰ মনত যিটো ধাউতি লৈ তেখেতলোকে নাচ পৰিৱেশন কৰি আছে, আমি তেখেতলোকক দেখি যিখিনি কষ্ট কৰি আমি এই অনুষ্ঠানটি ৰাখিছিলোঁ, গতিকে আমি সেই অনুষ্ঠানটোত আমি সাফল্য অনুভৱ কৰিছোঁ আৰু উঠি অহা নৱপ্ৰজন্মৰ মাজত যাতে অসমীয়া ৰঙালী বিহুটিক আমি কেনেদৰে জীয়াই ৰাখিব পাৰোঁ তাৰে আমি এই অনুষ্ঠানত আমি ইয়াকে আমি ৰাখিছোঁ। মানে বিহু আহি আছে যিহেতু, কি শুভেচ্ছা জনাব? হয়, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সমগ্ৰ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহু হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা। ধন্যবাদ জনাইছোঁ। এয়া আছিল মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববী আৰু মুখ্য প্ৰশিক্ষক চয়নিকা দেৱী আছে। প্ৰথমতে ছায়শ্ৰী চমুৱা আছে, ক্ষমা কৰিব, ছায়শ্ৰী চমুৱাৰ পৰা প্ৰথমতে বিহুৰে আৰম্ভ কৰিম। কেনেধৰণৰ কি অনুভৱ হৈছে আজি ইয়াত? লাইফলীয়া নৈৰ পানীতে কলচি বুঢ়ালো, তাৰ মাজত সোমালে পুনি লৰি ঢাপৰি আহো ঘৰে বিহুৰে বাতৰি শুনি। নমস্কাৰ, পোনপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নিমন্ত্ৰণ ক্ৰমে 5 তাৰিখৰ পৰা 12 এপ্ৰিল তাৰিখলৈকে ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছোঁ। খুবেই এটা সুন্দৰ অনুভৱ। কণ কণ মইনাসকলক লগ পাই তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। এই প্ৰখৰ ৰ'দতো তেওঁলোকে শিকিবলৈ আগ্ৰহ কৰিছে, তেওঁলোকে সময়মতে আহি উপস্থিত হৈছে। তেওঁলোকক আমি চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ, তেওঁলোকক আমি আৰু 4 দিনত যথেষ্ট আগবঢ়াব পাৰিম বুলি আশা ৰাখিছোঁ। এটা সুন্দৰ অনুভৱ। যিহেতু ৰঙালী বিহু আহি আছে, এটা শুভেচ্ছা সমূহ অসমবাসীক ৰাইজলৈ এটা শান্তি আহক, সুখ আহক, সকলোৰে মাজত একতা বান্ধোনেৰে বান্ধ খাই থাকক আমাৰ অসমখন আৰু আগবাঢ়ি যাওক, তাকেই কামনা কৰিছোঁ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ছায়শ্ৰী চমুৱা, মুখ্য প্ৰশিক্ষক হিচাপে আছে। আমি দেখুৱালোঁ ধেমাজিৰ পৰা ধেমাজিৰ দৃশ্য দেখুৱালোঁ, য'ত কণ কণ মইনাসকল উঠি অহা নৱপ্ৰজন্মসকলক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাই। আৰু বিহু নাচৰ ঢোল বাদন কৰ্মশালা 5 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈকে এনেধৰণে ইয়াত যি কৰ্মশালা দি আছে আৰু তেওঁলোকে যি জাতিটোৰ প্ৰাণকেন্দ্ৰ স্বৰূপ, জাতিটোৰ ৰঙালী বিহুটো যি অন্তৰে সিমজুৱে বৰ্তি আছে, এই বৰ্তি সদায় বৰ্তাই ৰাখক আৰু জনসাধাৰণৰ মাজলৈ এটা ভাল বাৰ্তা দিছে। সকলোৱে শান্তি পৰিৱেশ আহক আৰু ৰঙালী বিহুটো সুন্দৰভাৱে পাৰ কৰক, এয়াই কামনা কৰিছে।